উচ্ছেদৰ মাজতে গুৱাহাটী বিমানবন্দৰৰ সমীপৰ পৰা আহিছে আন এক খবৰ। বিমানবন্দৰৰ সমীপত আদানীৰ এৰ'চিটিৰ বাবে হ'ব ভূমি অধিগ্ৰহণ। 1116টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী দিয়াৰ খবৰ। তথ্য অনুসৰি অধিগ্ৰহণ কৰা হ'ব প্ৰায় 410 বিঘা ভূমি। আজাৰাত অধিগ্ৰহণ হ'ব 83 বিঘা 4 কঠা 15 লেচা ভূমি। গড়লত অধিগ্ৰহণ কৰা হ'ব 70 বিঘা 16 লেচা ভূমি। মিৰ্জাপুৰত অধিগ্ৰহণ কৰা হ'ব 257 বিঘা 91 লেচা ভূমি। ভূমি অধিগ্ৰহণৰ জাননীৰ পাছতে সমগ্ৰ অঞ্চলটোত হাহাকাৰ লাগিছে। স্থানীয় ৰাইজে কমিটি গঠন কৰি বিষয়টোৰ বিৰোধিতা কৰাৰো পৰিকল্পনা কৰিছে। আৰু উচ্ছেদৰ জাননীৰ মাজতে যেহেতু এই খবৰ আহিছে আৰু এই খবৰৰ পিছতে স্বাভাৱিকতে সেই অঞ্চলসমূহত বা সেই প্ৰান্তত বসবাস কৰি থকা লোকসকলৰ মাজত হাহাকাৰ লগাও পৰিলক্ষিত হৈছে। আৰু উচ্ছেদৰ মাজতে গুৱাহাটী বিমানবন্দৰৰ সমীপৰ পৰা আহিছে এই খবৰটো। আৰু সবিশেষ জনাব আজাৰাৰ পৰা আমাৰ সাংবাদিক অজয় দাসে। ৰাজ্যত ইতিমধ্যে যি এই উচ্ছেদ অভিযান ইতিমধ্যে চলি আছে আৰু তাৰ সমান্তৰালভাৱে মহানগৰীত এখন যি জাননী ভূমি অধিগ্ৰহণ জাননী বৰ্তমান গাঁওবাসীৰ মাজত এক সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই বৰ্তমান উপস্থিত আছো বৰঝাৰ বিমানবন্দৰৰ যি নতুন টাৰ্মিনেলৰ প্ৰায় সন্মুখত। আৰু এয়া হৈছে বৰঝাৰ বিমানবন্দৰৰ যি নতুন টাৰ্মিনেল নতুনকৈ নিৰ্মাণ হৈ থকা এই টাৰ্মিনেল বৰ্তমান নিৰ্মাণৰ অৱস্থাত আছে। প্ৰায় যি 90% কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে বৰ্তমান যিহেতু বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপৰ দায়িত্ব লৈছে আৰু আদানীয়ে অধিগ্ৰহণ কৰিব বিচাৰিছে প্ৰায় শতাধিক ভূমি, প্ৰায় 400 ভূমি বৰ্তমান আদানীয়ে অধিগ্ৰহণ কৰিব বিচাৰিছে। ইয়াত নিৰ্মাণ হ'ব এৰ'চিটি। মোৰ বৰঝাৰ বিমানবন্দৰৰ যি নতুন টাৰ্মিনেল, এই নতুন টাৰ্মিনেলৰ যি পশ্চিম দিশৰ যি দৃশ্যসমূহ গাঁওসমূহৰ কিছু একাংশ গাঁৱৰ দৃশ্য দেখুৱাব মোৰ সহযোগীয়ে। আৰু এয়া হৈছে মিৰ্জাপুৰ অঞ্চলৰ এই যি ভূমিসমূহ, এই ভূমিসমূহত বৰ্তমান চকু পৰিছে আদানী গ্ৰুপৰ। আৰু আদানীয়ে এই যিসমূহ ভূমি, এই ভূমিসমূহ অধিগ্ৰহণ কৰি ইয়াত এৰ'চিটি নিৰ্মাণ কৰিব বিচাৰিছে। এই এৰ'চিটিৰ জৰিয়তে তেওঁলোকৰ যিসমূহ প্ৰকল্পসমূহ তেওঁলোকৰ প্ৰকল্প, সেই প্ৰকল্পসমূহ তেওঁলোকে নিৰ্মাণ কৰিব বিচাৰিছে। আৰু এৰ'চিটিত যিহেতু কেইবাটাও প্ৰকল্প থাকিব, ইয়াত শ্বপিং মলকে আৰম্ভ কৰি বিভিন্ন সা সুবিধাসমূহ থাকিব। আৰু এই যি গাঁওসমূহ, এই গাঁওসমূহ এইখন হৈছে আজাৰাৰ যি মিৰ্জাপুৰ গাঁও। আৰু এই মিৰ্জাপুৰ গাঁওখনতো ইতিমধ্যে প্ৰায় সংখ্যক লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে যে এই গাঁওসমূহৰ যিসমূহ ভূমিসমূহ আদানীক লাগে। আৰু বৰ্তমান চৰকাৰীভাৱে যি কামৰূপ জিলাৰ যি আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত ইতিমধ্যে তেওঁলোকৰ জাননী প্ৰেৰণ কৰিছে। আৰু ক'বলৈ গ'লে যিসমূহ ভূমিসমূহ আজাৰাৰ যি ৰাজগাঁও আছে, আজাৰা ৰাজগাঁৱৰ প্ৰায় 83 বিঘা ভূমি আৰু গড়ল গাঁৱৰ 70 বিঘা ভূমি। তাৰ সমান্তৰালভাৱে এই যি মিৰ্জাপুৰ অঞ্চল, এই মিৰ্জাপুৰ অঞ্চলৰ আটাইতকৈ যি অধিক ভূমি, এই অধিক ভূমি এই গাঁওখনতে আছে। আৰু 257 বিঘা 91.5 লেচাৰ যি ভূমি, এই ভূমি বৰ্তমান যি অধিগ্ৰহণৰ যি নটিচসমূহ, এই নটিচ বৰ্তমান আহিছে। আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ফালৰ পৰা এই নটিচ প্ৰায়সমূহ গাঁওবাসীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এয়া হৈছে মিৰ্জাপুৰ অঞ্চলৰ এখন যি পাৰা, এই পাৰা। আৰু এই পাৰাসমূহলৈ যি উচ্ছেদ বুলি ক'লে কিছু ভুল হ'ব, যিহেতু তেওঁলোকে যদি ইয়াৰ পৰা আঁতৰি নাযায় তেনেহ'লে হয়তো উচ্ছেদ চলিব। কিন্তু বৰ্তমান যি সাময়িকভাৱে যিসমূহ নটিচ, যিসমূহ তেওঁলোকৰ যিসমূহ জাননী, সেই জাননীসমূহ প্ৰেৰণ কৰা হৈছে। আৰু কেইবাটাও পৰিয়াললৈ যিসমূহ জাননী প্ৰেৰণ কৰিছে। আৰু বৰ্তমান আনুষ্ঠানিকভাৱে প্ৰায় 125 জনকৈ পৰিয়ালৰ লোকলৈ যিসমূহ জাননী প্ৰেৰণ কৰিছে। আৰু এই যি জাননীয়ে বৰ্তমান যিসমূহ গাঁওবাসীৰ মাজত আচলতে তেওঁলোকৰ যি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, কিন্তু তেওঁলোক শংকিত হৈ পৰিছে। তেওঁলোকে এইসমূহ যি লোকসমূহ তেওঁলোকে যুগ ধৰি ইয়াতে আছে। আৰু তেওঁলোকে কেৱল 20টা বছৰ 30টা বছৰ এনেকুৱা কথা নহয়, তেওঁলোকে যুগ ধৰি এই বিমানবন্দৰ হোৱাৰ পূৰ্বৰে পৰা যিসমূহ লোকসমূহ ইয়াতে বসবাস কৰি আছে। যাৰ বাবে তেওঁলোক শংকিত হৈ পৰিছে, তেওঁলোকৰ ভূমিসমূহ তেওঁলোক গৃহহীন হ'ব নেকি, তেওঁলোকৰ ক'ত যাব, কলৈ যাব, এইসমূহ বহুতো প্ৰশ্ন সৃষ্টি হৈছে। আৰু এই যি গাঁওখন বৰঝাৰ বিমানবন্দৰৰ যি পশ্চিম প্ৰান্তৰ এই যিখন গাঁও মিৰ্জাপুৰ গাঁও, এই মিৰ্জাপুৰ গাঁও বৰ্তমান আচলতে তেওঁলোক শংকিত হৈছে। আৰু 125 জনকৈ লোকলৈ বৰ্তমান যি জাননী, শেহতীয়াভাৱে যি আনুষ্ঠানিক জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু ক'বলৈ গ'লে যি গড়ল গাঁও আছে, আজাৰা ৰাজচক্ৰৰ অন্তৰ্গত গড়ল গাঁও, আজাৰা ৰাজগাঁও আৰু তাৰ সম্বন্ধে যি মিৰ্জাপুৰ ৰাজগাঁও, এই তিনিখন গাঁৱলৈ বৰ্তমান যি জানিব পৰা হৈছে, তিনিখন গাঁৱলৈ যি নটিচসমূহ আনুষ্ঠানিকভাৱে যিসমূহ কামসমূহ কৰি থাকিব লাগে, কাম কাজসমূহ কৰি আছে। আৰু হয়তো এই যি তিনিখন ৰাজগাঁৱলৈ নটিচ আহিব পাৰে। নটিচ অহাৰ পিছতে তেওঁলোকক হয়তো এই যি অঞ্চলসমূহ খালী কৰি দিয়াৰ নিৰ্দেশ দিব পাৰে।